Hello students, মই ঋতুপৰ্ণ বৰা আৰু তোমালোকক স্বাগতম জনাইছো এটা নতুন ভিডিও লৈ আৰু তোমালোকৰ চেনেল জ্ঞানম টিউচনলৈ। লাষ্ট ক্লাসটো যদি তোমালোকে এটেন্ড কৰিছিলা তেতিয়াহলে তোমালোকে গম পাইছা যে লাষ্ট ক্লাছত আমি কি ষ্টাডি কৰিলো মূল কনসেপ্ট লগাই কৰিবলগীয়া দুটা আমি অকনমান কমপ্লেক্স এক্সাম্পলৰ বিষয়ে ডিসকাস কৰিলো আৰু ডিসকাস কৰিলো পাৰ্সেন্টেজ কম্পোজিশন। এটা কম্পাউণ্ডত থকা এলিমেন্ট বিলাকৰ কেনেকৈ পাৰ্সেন্টেজ কম্পোজিশন উলিয়াব লাগে হেতু কথা আমি লাষ্ট ক্লাছত ষ্টাডি কৰিলো। এতিয়া কম্পাউণ্ড বিলাকৰ যে ফৰ্মুলা পাও কম্পাউণ্ড বিলাকৰ আমি দুটা টাইপৰ ফৰ্মুলা পাও এটা হল এম্পিৰিক্যাল ফৰ্মুলা এটা হল মলিকুলাৰ ফৰ্মুলা। আজি আমি এম্পিৰিক্যাল ফৰ্মুলা আৰু মলিকুলাৰ ফৰ্মুলা বিষয়ে ডিসকাস কৰিম। মলিকুলাৰ ফৰ্মুলাটো আণবিক সংকেত অসমীয়াত ক'বলৈ গলে আৰু এম্পিৰিক্যাল ফৰ্মুলা মানে এম্পেৰৰ মানে বাৰু সম্ৰাট। এই তেনেকুৱা কিবা এটা আহিছে তোমালোকে যদি ক'বাত পোৱা অসমীয়া শব্দটো মোক ক'বাচোন মই আজিলৈকে হেতু বস্তু চোৱা নাই চাই মোক জনাবা। আৰু আজি হে কি হয় এই দুটা বস্তু হেতু ডিসকাস কৰিম আৰু ইহঁতৰ মাজৰ ৰিলেচনটো কেনেকুৱা হয় হেতু কথা ডিসকাস কৰিম আৰু তাৰ লগত ৰিলেটেড এটা ইম্পৰ্টেন্ট এক্সাম্পল আমি আজি ডিসকাস কৰিম। এতিয়া এম্পিৰিক্যাল ফৰ্মুলা মানে হল the simplest whole number ratio of various atoms of elements present in a compound. Definition to hol hetu likhi disu moi it is the simplest whole number ratio of the atoms of various elements in a compound. For example যদি এটা আমি চাও এম্পিৰিক্যাল ফৰ্মুলা এক্সাম্পল তোমালোকৰ মনত আছে নে বেনজিনৰ ফৰ্মুলাটো বেনজিনটো এটো নাছিলে জানো আৰু বেনজিনৰ মলিকুলাৰ ফৰ্মুলাটো কি আছিল আণবিক সংকেতটো C6H6 হয়নে ইয়াত কি কৈছে it is the simplest whole number ratio of the atoms এইকেইটা এটম নহয় জানো কাৰ্বন আৰু হাইড্ৰোজেন থাকে বেনজিন এটাত এটা ইয়াৰ সিম্পল হোল নাম্বাৰ ৰেশিওটো এটা এই দুটাৰ যদি আমি ৰেশিও উলিয়াই পেলাও কি হ'ব কাৰ্বনো আছে 6টা হাইড্ৰোজেনো আছে 6টা 6 আমি ক্যান্সেল কৰি ইয়াক কি বুলি লিখিব পাৰিম CH তাৰ মানে এম্পিৰিক্যাল ফৰ্মুলা কি হ'ব বেনজিনৰ কাৰণে এম্পিৰিক্যাল ফৰ্মুলা অফ বেনজিন এটো লিখিবা দেই এম্পিৰিক্যাল ফৰ্মুলা লিখিবা অফ বেনজিন কি হ'ব CH একদম সিম্পলেস্ট হোল নাম্বাৰ ৰেশিওটোকে আমি কি বুলি কম তাৰ এম্পিৰিক্যাল ফৰ্মুলা। এতিয়া মলিকুলাৰ ফৰ্মুলা এটো বুলি কৈছিলো তাৰ মানে মলিকুলাৰ ফৰ্মুলাটো কি হয় ডিফাৰেন্সটো কি এতিয়া মলিকুলাৰ ফৰ্মুলাৰ লগত ডিফাৰেন্সটো কি বুজি পালা তোমালোকে ই দেখুৱালে সিম্পলেস্ট হোল নাম্বাৰ ৰেশিওটো আৰু মলিকুলাৰ ফৰ্মুলা মানে হল ইট shows the exact number of atoms of various elements present in a compound. এতিয়া মলিকুলাৰ ফৰ্মুলাটো কি হ'ব molecular formula মানে কি হ'ব it shows the exact number of atoms of various elements present in a compound. এটা যৌগত থকা প্ৰত্যেকটো কি হয় এলিমেন্টটো কি বুলি কম আমি এলিমেন্টটো কি বুলি কম মৌল প্ৰত্যেকটো মৌলৰে পৰমাণুৰ একদম সংখ্যাটো এক্স্যাক্টলি দেখুৱাব। এতিয়া তাৰ এক্সাম্পল আমি এই মাত্ৰ পাইছিলো যে বেনজিনটো কি বুলি লিখিব আৰু বেনজিন ইজ কি হয় C6H6 বেনজিনত 6টা কাৰ্বন থাকে 6টা হাইড্ৰোজেন থাকে এক্স্যাক্টলি কিটা নাম্বাৰ থাকে একদম হেতু বুজাই যেটো আমি ফৰ্মুলা লিখো হেতুকে কি বুলি কম মলিকুলাৰ ফৰ্মুলা আৰু যেটো আমি এনেকে হোল নাম্বাৰ ৰেশিওত লিখিম তাকে আমি কি বুলি কম এম্পিৰিক্যাল ফৰ্মুলা। ভালকে বুজি পাইছানে কথাটো এই দুটা হল ডেফিনিশন কিটা আৰু বুজিবলগীয়া কথা এইকিটা আৰু এতিয়া আমি তাৰ ৰিলেচনটো উলিয়াম যদি ইয়াৰ এটা বস্তু দিয়া আছে বা তাৰ লগত ৰিলেটেড আৰু কিবা এটা দিয়া আছে তেতিয়াহলে আমি কেনেকৈ উলিয়াম এক্সাম্পলটো দেখিলে তোমালোকে গম পাবা একদম ভালকে বুজি পাবা এটো বুজি পাইছা এক্সাম্পলটো ইয়াৰ ডেফিনিশনৰ লগত ৰিলেটেড এইকেইটা এক্সাম্পলটো বুজি পাইছা এতিয়া চাও হা এই এম্পিৰিক্যাল ফৰ্মুলা আৰু মলিকুলাৰ ফৰ্মুলা এই দুটা মাজত ৰিলেচনটো কেনেকুৱা হয় এই দুটা মাজত যেটো ৰিলেচন আছে সেই ৰিলেচনটো ইউজ কৰি
আমি ইটোৰ পৰা হিটো উলিয়াব লাগিব কেতিয়াবা মলিকুলাৰ ফৰ্মুলাটো দিয়া থাকিলে আমি এম্পিৰিকেল ফৰ্মুলাটো উলিয়াব লাগিব বা এম্পিৰিকেল ফৰ্মুলাটো কেতিয়াবা দিয়া থাকিব আমি মলিকুলাৰ ফৰ্মুলাটো উলিয়াব পাৰিব লাগিব গতিকে সেই ৰিলেচনটো ইম্পৰ্টেন্ট ৰিলেচনটো হল এটো molar mass by empirical formula mass এই ৰিলেচনটো ইউজ কৰি তাৰ মানে আমি মলিকুলাৰ মাছৰ পৰা মলিকুলাৰ ফৰ্মুলাৰ পৰা এম্পিৰিকেল ফৰ্মুলা উলিয়াব পাৰিম এম্পিৰিকেল ফৰ্মুলাৰ পৰা আমি মলিকুলাৰ ফৰ্মুলা উলিয়াব পাৰিম কেনেকৈ উলিয়াম আমি তাৰ এক্সাম্পলটো কৰিম ইকুৱেল টু n এটো এতিয়া তোমালোকে একো বুজি নাপাবা ফৰ্মুলাটো হল এটোই যে molar mass by empirical formula mass equal to n এটা molar mass কোনটো হবনো যদি আমাক কিবা এটা মলিকুল দিয়া থাকে তেতিয়াহলে তাৰ molar mass কি হয় তাৰ গ্ৰাম মলিকুলাৰ মাছটো তাৰ molar mass হ'ব হয়নে আৰু empirical formulaটো যদি দিয়া থাকে যেনিবা CH বুলি দিয়া থাকিলে তেতিয়াহলে empirical formula massটো কি হ'ব CH ৰ হে দুটা যোগ কৰি দিলে যেটো মাছ পাম হেটোৱে কাৰ্বনৰ 12 হাইড্ৰোজেনৰ 1 যোগ কৰি যেটো মাছ পাম হেটোৱে তাক আমি empirical formula বুলি লম এতিয়া তেনেকুৱা এটা আমি एग्जांपल কৰিম এতিয়া এই প্ৰশ্নটো চাওহা প্ৰশ্নটো কৈছে কি a compound contains 4.07% of hydrogen এটা কম্পাউণ্ডত 4.07% হাইড্ৰোজেন আছে 24.27% কাৰ্বন আছে 71.65% ক্লোৰিন আছে কিমান কিমান পাৰ্সেন্ট আছে হেতু দিয়া আছে তো মাস পাৰ্সেন্ট মানে আমি লাস্ট ক্লাছত যে উলিয়াইছিলো মাস পাৰ্সেন্ট এই কম্পাউণ্ডটোত মাস পাৰ্সেন্ট হিচাপে এই তিনটা বস্তু কিমান আছে হেতু দিয়া আছে তাৰ পিছত আকৌ দিয়া আছে কি हे जितु कंपाउंड हे कंपाउंडৰ মোলাৰ মাছটো আমাক দিয়া আছে মোলাৰ মাছটো দিয়া আছে 98.96 গ্ৰাম এতিয়া আমাক উলিয়াবলৈ দিছে এম্পিৰিকেল ফৰ্মুলা আৰু মলিকুলাৰ ফৰ্মুলা দুইটা ফৰ্মুলা আমি ইয়াৰ পৰা উলিয়াব লাগে এটা মাছ পাৰ্সেন্ট দিয়া আছে প্ৰথম কথাটো এতিয়া কেনেকৈ কৰিম ইয়াক সোৱা এক স্টেপ বাই স্টেপ কৰিব লাগিব এটো ইম্পৰ্টেন্ট দেই অলপ এটা দিয়া আছে এইটা বস্তু মাছ পাৰ্সেন্টেজত আৰু এইকিটা যদি তোমালোকে গুটেইকিটা সোৱা পাৰ্সেন্টেজত যেহেতু দিয়া আছে এইকিটা টোটালটো কিমান হৈ আছে ইয়াত 100 কৰি চালে দেখিবা 100 আছে টোটাল গুটেইকিটা বস্তু গতিকে ডাইৰেক্টলি আমি হেতক আমি গ্ৰামত লিখি লব পাৰো তাৰমানে গ্ৰামত যদি এটা লিখি লও হাইড্ৰোজেন কিমান গ্ৰাম আছে হাইড্ৰোজেন আছে 4.07 গ্ৰাম এটো স্টেপ 1 বুলি মই লিখি দিছো স্টেপ 1 ত কি কৰিছো আমি হেতক আমি গ্ৰামত লিখি পেলাইছো 4.07 গ্ৰাম হাইড্ৰোজেন কাৰ্বন আছে 24.27 গ্ৰাম আৰু ক্লোৰিন আছে কিমান 71.65 গ্ৰাম এইটা গুটেইকিটা আমি গ্ৰামলৈ লৈ গলো হয়নে গ্ৰামলৈ লৈ গলো এটো তা মানে গিভেন মাস আমি যে মোল উলিয়াইছিলো মোল কনসেপ্টত নাম্বাৰ অফ মোলস এতিয়া আমি উলিয়াম ইয়াৰ পৰা উলিয়াম নাম্বাৰ অফ মোলস হাইড্ৰোজেনৰ কিমান মোল আছে কম্পাউণ্ডত কাৰ্বনৰ কিমান মোল আছে আৰু ক্লোৰিনৰ কিমান মোল আছে এতিয়া আমি হিয়তক মোলত উলিয়াম স্টেপ 2 স্টেপ 2 ত আমি কি কৰিম স্টেপ 2 ত আমি নাম্বাৰ অফ মোলস উলিয়াইছো দেই প্ৰথমটোত আমি কিমান গ্ৰাম আছে উলিয়াই পেলালো কি কৰিলো প্ৰথমটোত মাস পাৰ্সেন্ট টু গ্ৰাম মাস পাৰ্সেন্টক আমি গ্ৰামলৈ নিলো প্ৰথমতে আৰু এতিয়া আমি সেকেন্ড স্টেপত কৰিছো নাম্বাৰ অফ মোলস উলিয়াম আৰু নাম্বাৰ অফ মোলস কেনেকৈ উলিয়াও এটমৰ ক্ষেত্ৰত given mass by gram atomic mass এটা প্ৰথমতে হাইড্ৰোজেনৰ যদি উলিয়াও নাম্বাৰ অফ মোলস অফ হাইড্ৰোজেন যদি উলিয়াও তেলে given mass টো আছে ইয়াত 4.07 গ্ৰাম দেই গ্ৰামটো লিখা নাই এতিয়া কাৰণ নাম্বাৰ অফ মোলস ওলাব গ্ৰাম গ্ৰাম ইনো কেনসেল হৈ যাব আৰু হাইড্ৰোজেনৰ আমি যদি 1 বুলি লিখো একদম এক্স্যাক্টলি যদি তাক লিখিবলৈ হয় তাৰ মাসটো হল 1.008 এটা যদি এটো কৰি পেলোৱা যায় ইয়াৰ পৰা ওলাব তোমালোকৰ 4.04 তাৰ মানে হাইড্ৰোজেন 4.04 মোল আছে তাৰপিছত নাম্বাৰ অফ মোলস অফ আকৌ তেনেকৈ উলিয়াব লাগিব কাৰ্বনৰ কিমান আছে ইয়াত 24.27 আছে আৰু কাৰ্বনৰ যদি এক্স্যাক্টলি আমি গ্ৰাম এটমিক মাসটো চাও তেতিয়া হলে হেতু হ'ব 12.01 গ্ৰাম 12.01 দেই আৰু এটো যদি উলিয়াই পেলাও আমি এটো যদি অংক কৰি দিয়া কৰিলে পাবা 2.021 আকৌ একেদৰে ক্লোৰিনৰ উলিয়াব লাগিব ক্লোৰিনৰ কিমান দিয়া আছে গিভেন মাসটো 71.65
আৰু ক্লোৰিনৰ যদি আমি এক্সেক্টলি মাছটো চাওঁ 35.453 আৰু এটো যদি কৰি পেলাও ইয়াত আমি পাম 2.021 এইগিটা হল নাম্বাৰ অফ মোলস হে যেটো কম্পাউন্ড আছে হে কম্পাউন্ডত ইমান মোল আছে তোমাৰ হাইড্ৰোজেন ইমান মোল কাৰ্বন আৰু ইমান মোল আছে ক্লোৰিন এটা মোল হিচাপত গুটেকিটা বস্তু ওলাই গল তাৰমানে কিমানটা এটা হে মোল গিটাৰ আমি ৰেশিওটো উলিয়াই পেলাব পাৰিম নে নন ইয়াৰ পৰা এটা হোল নাম্বাৰ ৰেশিও আমি উলিয়াব পাৰিম এটা মোল গিটাৰ পৰা হয়নে ইয়াৰ পৰা হোল নাম্বাৰ ৰেশিও এটা কেনেকৈ উলিয়াব পাৰিম আমি চোৱাচোন এতিয়া আমি কি কৰিম স্টেপ 3 এটো মোল বিলাকক আমি কি কৰিম হোল নাম্বাৰ ৰেশিওলৈ লৈ যাম কনভাৰ্ট মোলস ইনটু হোল নাম্বাৰ ৰেশিও এটা হোল নাম্বাৰ ৰেশিওলৈ নিবলে প্ৰথমটো আছে 4.04 is to 2.021 is to 2.021 এতিয়া এইটা যদি হৰু ৰেশিও এটা লৈ যাওঁ এটা যেনিবা কিবা এটা বস্তু 4:2:2 হৈ আছে এক হৰু ৰেশিওটো লিবলৈ আমি কি কৰিব লাগিব 2 ৰে এটা কিটাক ডিভাইড কৰি দিব লাগিব হয় নহয় 2 ৰে এটো 1 হৈ যাব 2 ৰে এটো 1 হৈ যাব 2 ৰে এটো 2 হৈ যাব তেনেকে না যায় জানো এটা এই গিটাৰ ভিতৰটো কি কৰিব লাগিব যেটো হৰু হেতুৰে বাকি গিটাক ডিভাইড কৰিব লাগিব হৰুটো হল ইয়াত 2.021 গতে কি হ'ব এগিটা যদি কৰি দিয়া ইয়াৰ পৰা পাবা 2:1:1 কৰি চাব পাৰা নাই যে 2:1:1 পাম তাৰ মানে কি বুজিলো ইয়াৰ পৰা যে ইয়াত হাইড্ৰোপটি দুটা হাইড্ৰোজেনৰ বিপৰীতে এটা কাৰ্বন আৰু এটা ক্লোৰিন আছে হয়নে ফৰ্মুলাটো তেতিয়া হলে ইয়াৰ পৰা যদি আমি এটা এম্পিৰিক্যাল ফৰ্মুলাটো উলিয়াব পাৰিম নে নাই এটো এটা হোল নাম্বাৰ ৰেশিও ওলালে গতিকে হোল নাম্বাৰ ৰেশিওটো কি দিব আমাক এম্পিৰিক্যাল ফৰ্মুলাটো দিব এটা এম্পিৰিক্যাল ফৰ্মুলাটো কি হ'ব ইয়াৰ ইয়াৰ এম্পিৰিক্যাল ফৰ্মুলাটো কি হ'ব সোৱা এটা এটো হল হাইড্ৰোজেন আছে 2 কাৰ্বন আছে 1 ক্লোৰিন আছে এটো গতিকে ইয়াৰ যদি আমি এম্পিৰিক্যাল ফৰ্মুলাটো লিখো এতিয়া স্টেপ 4 ত ইয়াৰ এম্পিৰিক্যাল ফৰ্মুলাটো হ'ব CH2Cl ইয়াৰ আমি ফৰ্মুলাটো পাম CH2Cl গম পাইছানে এটো হ'ব ইয়াৰ ফৰ্মুলাটো এতিয়া আমি আলটিমেটলি স্টেপ 4 ত কি পাই গলো স্টেপ 4 ত পালো এম্পিৰিক্যাল ফৰ্মুলাটো কি হ'ব CH2Cl হ'ব বুলি গম পালো এটো কেলে অগা পিছাকে লিখিলো এটা হাইড্ৰোজেনৰ কথা আগত লিখিছিলে আমিটো H2CCl তেনেকে কেলে নিলিখিলো নো হেতু আমি আগতে কাৰ্বন আৰু তাৰ যৌগ লেসনটো যে পাইছিলো কাৰ্বন NH কম্পাউণ্ডছ এটা কাৰ্বন হাইড্ৰোজেন থাকিলে কাৰ্বনটো তাত সেন্ট্ৰেল এটম হিচাপে থাকিব হেতু আমি গম পাব লাগিব মানে হেতু মানে এটা বেসিক নলেজ আৰু এতিয়া এই ফৰ্মুলাটো পালো এতিয়া আমি তাক আকৌ কি হলে নিব লাগিব মলিকুলাৰ ফৰ্মুলাটো উলিয়াব লাগিব সো এটো ফৰ্মুলা পাই গলো ইয়া পা আমি এটা কি উলিয়াব পাৰিম এম্পিৰিক্যাল ফৰ্মুলা মাছটো উলিয়াব পাৰিম মলিকুলাৰ মাছ মানে কি মলিকুলাৰ মাছ মানে হল হে মলিকুলটোৰ মাছ গুটেকিটা আমি যোগ কৰি দিও যেতিয়া মলিকুলাৰ ফৰ্মুলাটোত থকা গুটেকিটা বস্তু যেতিয়া যোগ কৰি দিও এটা এম্পিৰিক্যাল ফৰ্মুলা মাছ মানে হ'ব এই এম্পিৰিক্যাল ফৰ্মুলাটোত থকা গুটেকিটা এটমৰ মাছ কেটা যদি আমি যোগ কৰি দিও তেতিয়া হলে হিয়ে হ'ব এম্পিৰিক্যাল ফৰ্মুলা মাছ এটা এম্পিৰিক্যাল ফৰ্মুলা মাছটো যদি আমি উলিয়াও ইয়াত কাৰ্বনৰ হল তোমাৰ এটমিক মাছটো 12.01 প্লাস হাইড্ৰোজেন দুটা আছে 2 * 1.008 তাৰছত ক্লোৰিন আছে ক্লোৰিনৰ হল প্লাস 35.453 এতিয়া এটো যদি উলিয়াই পেলাও এম্পিৰিক্যাল ফৰ্মুলাটো লিখিব লাগিব এটো আমি স্টেপ 4 ত এটো কৰিলো তাৰ পিছত আমি কি কৰিছো তাৰ এম্পিৰিক্যাল ফৰ্মুলা মাছটো উলিয়াইছো এম্পিৰিক্যাল ফৰ্মুলা মাছ ওলাব এটো লিখিবা এটো দেই এটো তলত লিখিবা ইয়াৰ যে এম্পিৰিক্যাল ফৰ্মুলা মাছ ইকুৱেল টু এটো হ'ব এম্পিৰিক্যাল ফৰ্মুলাটো এটো পালো তাৰ পিছতে এটো এম্পিৰিক্যাল ফৰ্মুলা মাছটো আমি উলিয়াই ললো এম্পিৰিক্যাল ফৰ্মুলা মাছটো যদি আমি গুটেটো উলিয়াই পেলাও তেতিয়া হলে ওলাব এটো 49.48 গ্ৰাম এটা আমাৰ ওচৰত পাই গলো কি আমি এম্পিৰিক্যাল ফৰ্মুলা মাছও পাই গলো আৰু মোলাৰ মাছটো আমাক অলৰেডি দিয়া আছে আমি যে ৰিলেশনটো পাইছিলো
এটা কি হ'ব সেই ৰিলেচনটো এতিয়া আমি ইয়াত ইউজ কৰিম স্টেপ 5 ত এটা কি হ'ব আমি কি কৰিম এই যেটো পাইছিলো মোলাৰ মাস বা এম্পিৰিকেল ফৰ্মুলা মাস হেতু ইউজ কৰিম এতিয়া ওপৰত মোলাৰ মাসটো লিখিম মোলাৰ মাসটো কিমান দিয়া আছে 98.96 আৰু এম্পিৰিকেল ফৰ্মুলা মাসটো পালো আমি 49.48 আৰু ইফালে যদি আমি হেতক কৰি পেলাও n ৰ ভ্যালু উলিয়াইছো আমি এতিয়া এটা দুইটা যদি কৰি দিও n ৰ ভ্যালুটো কিমান লব ইয়াত n ৰ ভ্যালুটো ইয়াত কিমান লব n = 2 লব n = যে 2 লালে সেই 2 টো এতিয়া ইয়াৰ লগত মাল্টি ইনটু কৰি দিলে আমি মলিকুলাৰ ফৰ্মুলাটো পাই যাম ধৰি পাইছা না কথাটো সেই n টোৰ ইউজটো এতিয়া ধৰি পাইছা না মই যে কৈছিলো ফৰ্মুলাটোৰ ৰিলেশনশিপটো যেতিয়া লিখি দিওতে মই কৈছিলো যে আমি এক্সাম্পল কৰিলেহে বুজি পাম এই n টো ক'ত ইউজ হয়গে সেই n টো হল হেতু তেনেকৈ ইউজ হ'ব এতিয়া যদি আমি ইয়াৰ পৰা মলিকুলাৰ ফৰ্মুলাটো লিখো সিম্পলি কি কৰিব লাগিব মলিকুলাৰ formula is attack therefore the molecular formula is কি হ'ব ইয়াত জাস্ট 2 into 2 into কৰি দিলে হল গুটে কিটাকে C2H4 আৰু Cl2 এটোই হ'ব তাৰ মলিকুলাৰ ফৰ্মুলা এইখিনিয়ে কথা আমি শিকিলো আজি কি মলিকুলাৰ ফৰ্মুলা এম্পিৰিকেল ফৰ্মুলা ডেফিনিশন কিটা শিকিলো কিনো তাৰ মাজত ডিফাৰেন্সটো আছে নিশ্চয় তোমালোকে গম পাইছা এক্সাম্পল গিটাৰ পৰা তাৰ পিছত তাৰ যেটো ৰিলেশনশিপ এটো মোলাৰ মাস এম্পিৰিকেল ফৰ্মুলা মাসৰ যেটো ৰিলেশন হেতু আমি পালো আৰু হেতু ইউজ কৰি কেনেকে অংকবিলাক কৰিব লাগে তাৰ এটা মই এক্সাম্পল তোমালোকক কৰি দেখালো নিজে যত্ন কৰিবা স্টেপ বাই স্টেপ এটো বুজিবলৈ যত্ন কৰিবা ভিডিওটো দৰকাৰ হলে কেবাবাৰো চাবা বুজি পাবা নিশ্চয় ইমান টান বস্তু নহয় একদম ইজি বস্তু এটো আৰু মোক কমেন্ট কৰি জনাবা ভিডিও ক্লাস বিলাক কৰি কেনেকুৱা লাগিছে আৰু তোমালোকক যিখিনি প্ৰথমৰ পৰা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈছিলা তেওঁলোকক মই জনাও যে যেটো বেল আইকন থাকে মোৰ চেনেলটোত সেই বেল আইকনটো এক্টিভ কৰিব পৰা হোৱা নাছিল প্ৰথমতে প্ৰবলেম এটা হৈ আছিল লগত টেকনিক্যাল প্ৰবলেম এটা হেতু মই এটা সলভ কৰিলো গতিকে তোমালোকে আনসাবস্ক্ৰাইব কৰি আকৌ সাবস্ক্ৰাইব কৰিবা আৰু সাবস্ক্ৰাইব কৰি পিনি এই বেল আইকনটো দবাই থবা সাইডত যে বেল এটা থাকে ঘণ্টা এটা হেতু দবাই থবা তেতিয়া মই যেতিয়া ভিডিও আপলোড কৰিম তোমালোকে গম পাই যাবা সদায় মানে তোমালোকে মোৰ চেনেলটো খুলি চাই নাথাকিলে হ'ব তেতিয়া যেতিয়া মই আপলোড দিম নিজে নিজে তোমালোকৰ মোবাইলত এটা মেছেজ আহি যাব দেই তোমালোকে হেকানে সাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো দবাই থবা আৰু লগৰ বিলাকৰ মাজত শেয়াৰ কৰিবা যিমানে আমাৰ এই চেনেলটো ডাঙৰ হ'ব আমাৰ এই পঢ়া গ্ৰুপটো যিমানে ডাঙৰ হ'ব হিমানে পঢ়িও ভাল লাগিব ক্লাছ বিলাকো ইন্টাৰেষ্টিং হ'ব ভাল লাগিব গতিকে থ্যাংক ইউ